ৰিকমেণ্ড লেটাৰ ডিষ্ট্ৰিবিউশ্যন কৰিব বিটিচি শিক্ষা বিভাগে। হয়, পোনপ্ৰথমে মই আপোনালোক সকলোকে অহাৰ বাবে ধন্যবাদ যাচিছোঁ আৰু মোৰ অন্তৰৰ পৰা নমস্কাৰটো যাচিছোঁ মিডিয়া বন্ধুসকল। মেইন ঘটনাটো যিটো যোৱাকালি আমাৰ বিটিচি এডুকেশ্যন ডিপাৰ্টমেণ্টে প্ৰশাসনে যিটো মেৰিট লিষ্ট পাব্লিছ কৰিছিলে তাত আমি বহুত গাফালিদি বা খেলি মেলি দেখিবলৈ পাইছোঁ। আপোনালোকে সংবাদ মাধ্যমত ছ'চিয়েল মিডিয়াত আপোনালোকে বহুত ক্ৰিটিচিজম মানুহবিলাকৰ বিভিন্ন ধৰণৰ কথাটো আপোনালোকে ইতিমধ্যে দেখিবলৈ পাই আছে। মই এইটো বিশ্বাস কৰোঁ। কিছুমান তথ্য মই আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰিছোঁ। কিছুমান বহুত মানে গুৰুত্বপূৰ্ণ আমি দৃষ্টিভংগী কৰিব লগা কিছুমান তথ্য মই আপোনালোকক ইয়াত দেখাবলৈ চেষ্টা কৰি আছোঁ। সেইটো যোৱাকালিৰ 21 তাৰিখত ৰিজাল্ট দিয়াৰ পিছত এটা নটিফিকেশ্যন ওলোৱা অফিচ অফ দ্য ডাইৰেক্টৰ অফ এডুকেশ্যনৰ পৰা, য'ত লিখা আছে DLED যিটো NIOSৰ কথাটো কৈ আছে, কেণ্ডিডেটছ অবটেইন দ্য DLED ডিগ্ৰী ফ্ৰম NIOS আৰ নট কনচিডাৰ্ড। The medium of instruction should be matched with language 1 and language 2. এই যেটো ওপৰৰ কথা এইটো মই পিছত আহিম। সেইটো এটা মানে বহুত গুৰুত্বপূৰ্ণ কথা, যেটো মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন শুড বি মেচ উইথ লেংগুৱেজ 1 এণ্ড লেংগুৱেজ 2 লিখা বুলি আছে। লেংগুৱেজ 1টো সদায় মানে MIL হ'ব, লেংগুৱেজ 2টো সদায় ইংলিছ হ'ব। ইংলিছ মিডিয়ামৰ স্কুল আমাৰ ইয়াত যেটো বিটিচি বা অসমতে যদি কয় চৰকাৰী ইংলিছ মিডিয়াম স্কুল কিমানখন আছে আৰু ক'ত আছে, এইটো আগত মানে আমাক তথ্যটো দিয়ক। যদি নাই তেনেহ'লে ইংলিছ মিডিয়ামৰ যেটো ল'ৰা ছোৱালীবোৰ আছে, যোনটো কেণ্ডিডেটবোৰ আছে, এইটো ক'ত চাকৰি পাব। আৰু যদি তেনেকৈ কিবা গাইডলাইনছ যদি আছিলে সেইটো আগত প্ৰকাশ কৰা নাছিলে। আৰু তাৰপিছত ই আউটছাইড ষ্টেটৰ কথাটো ক'লে, DLED BEd যেটো ODL মডত কৰা হৈছে বা DLED BEdটো যদি বাহিৰৰ ষ্টেটৰ পৰা যদি কৰা হৈছে, তেখেতসকলে এই নিযুক্তিটো নাপায়, এইটো এলিজিবল নহয় বুলি তেখেতসকলে যোৱাকালিৰ যেটো লেটেষ্ট নটিফিকেশ্যন আছিলে ৰিজাল্ট দিয়াৰ পিছত সেইটো তেখেতসকলে তথ্যটো দাঙি ধৰিছে। কিন্তু খুব গুৰুত্বপূৰ্ণ কথা যে আগত যেটো নটিফিকেশ্যন দিয়া হৈছিলে, এইটো ডেটটো হৈ আছে 17 জানুৱাৰী 2024, যেটো ৰিক্ৰুইটমেণ্টৰ নটিচটো ওলাইছিলে। নটিফিকেশ্যনত তেনেকৈ একো এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াত মেনশ্যন কৰা নাছিলে। ৰিক্ৰুইটমেণ্ট অফ কণ্ডিশ্যন মই আপোনালোকক কপিটো দি দিম, আপোনালোকে সেইটো প্ৰকাশ কৰিব। ইয়াত একো তেনেকৈ ODL মড বা BEdৰ DLEdৰ বাহিৰৰ পৰা কিবা কোৰ্চ কৰি অহা, কিবা 18 মাহৰ যেটো BEd কোৰ্চ আছে, এইবিলাকৰ কথা কোনো জাগাত উল্লেখ কৰা নাই। তেনেহ'লে যোৱাকালি পটককৈ তেখেতসকলে কেনেকৈ এই নতুন আইনটো, নতুন ৰুলটো ইহঁতে পাব্লিছ কৰিলে, সেইটো বহুত মানে ৰহস্যজনক কথা। আৰু আপোনালোকে দেখিবলৈ পাব যেটো আৰু এটা নটিফিকেশ্যন আছিলে 17 জানুৱাৰী 2024, ইয়াত লিখা আছিলে যেটো লেংগুৱেজ 1 লেংগুৱেজ 2ৰ কথাটো কৈ আছে। ইয়াত স্পষ্টভাৱে লিখা আছে যে লেংগুৱেজ 1টোৱে খালি মিডিয়াম অফ ইনষ্ট্ৰাকশ্যনৰ লগত মেল খাব লাগে। লেংগুৱেজ 2ৰ ইয়াত কোনো প্ৰত্যয় ইয়াত একো উল্লেখ কৰা নাই। আৰু তাৰ ওপৰত এটা খুব লাষ্ট লোৱা কথা আমাৰ BTR বাসী ৰাইজৰ কাৰণে, BTC বাসী ৰাইজৰ কাৰণে, ইয়াত এডভাৰটাইজমেণ্টত ক্লিয়াৰলি লিখা আছে কেণ্ডিডেটছ বিলংিং টু BTR শ্বেল বি গিভেন ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ। তেনেহ'লে আজিৰ দিনটোত আমাৰ BTC বাসী ৰাইজ বা BTR বাসী ৰাইজ যোনবিলাকে এলিজিবল প্ৰাপ্য থকা কেণ্ডিডেটবোৰ আছিলে, তেখেতসকলে আজি চাকৰি নোপোৱাৰ বাবে ইমানকৈ পিছ পৰি থাকিলে। তেখেতসকলৰ নামটো কিয় এই মেৰিট লিষ্টত নোলালে? কোনোবা গোৱালপাৰা, কোনোবা কামৰূপৰ যে কেণ্ডিডেটবিলাক আছে, সিহঁতে কেনেকৈ স্থানটো পালে? এইটো এটা ডাঙৰ প্ৰশ্ন, এইটো সকলোৱে সুধিব লাগিব। যিমানখিনি কেণ্ডিডেটবোৰ আছিলে, যিমানখিনি এতিয়া এই মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত হোৱা নাই কিন্তু ভেৰিফিকেশ্যনটো হৈছিলে, তেখেতসকলে এই প্ৰশ্নটো সুধিব লগা দৰকাৰ। আজি আমি খালি সামাজিক মাধ্যমেৰে, খালি ছ'চিয়েল মিডিয়া ফেচবুকত আমি ক্ৰিটিচাইজ কৰিলে নহ'ব, আমি চিঞৰি বাখৰি কৰিলে নহ'ব, প্ৰেক্টিকেলি ওলাই আহিব লাগিব। এই যেটো কাৰাপশ্যন চলি আছে, এইটো আমি সকলোৱে জ্ঞাত। ইয়াত যদি কাৰাপশ্যন নাথাকিলেহেঁতেন, আপোনালোকে এটা তথ্যটো চাওক। ইয়াত এজন কেণ্ডিডেট, তাৰ ৰোল নম্বৰটো হ'ল DEBTC TET ATLP 0659। সেইটো যেটো কেণ্ডিডেট, ইয়াত ৰিজাল্টত যেটো নাম ওলাইছে, সেইটো ওলাইছে জুলি ব্ৰহ্ম। কিন্তু এই যে কেণ্ডিডেট জুলি ব্ৰহ্ম ইয়াত দেখিবলৈ পাই আছে, তেখেতৰ যেটো পিতৃৰ নাম,
তেখেতৰ পিতৃৰ নাম যেটো ভেৰিফিকেশ্যন সময়ত যেটো লিষ্ট পাব্লিছ কৰা হৈছিলে সেইটো ডাইৰেক্টৰ অফ এডুকেশ্যনৰ যেটো ৱেবছাইট আছে তাতেও স্পষ্টভাৱে আছে তাত তেখেতৰ নামটো পিতৃৰ নামটো বিক্ৰমজিৎ ব্ৰহ্ম আছিলে ইয়াত সামেশ্বৰ ব্ৰহ্ম ওলালে তাত যেটো ভেৰিফিকেশ্যন লিষ্ট ওলাওঁতে যেটো লিষ্ট ওলাইছিলে তাত এড্ৰেছ নাছিলে কিন্তু কোকৰাঝাৰ বুলি আমি এইটো জ্ঞাত কিন্তু ইয়াত যেটো নাম ওলাইছে পিতৃৰ নামটো বেলেগ কেণ্ডিডেটৰ ৰোল নম্বৰটো বেলেগ খালি কেণ্ডিডেটৰ নাম আৰু এড্ৰেছটো যদি মিলে মেল খায় তেনেহ'লে কি তেখেতক চাকৰি দিয়া হ'ব নেকি এইটো এটা প্ৰশ্ন দ্বিতীয় প্ৰশ্ন ৰিজাল্টটো লৈ পেলাই এইটো আপোনালোকে চাওক এইটো ৰিজাল্টটো হ'ল এল পি ৰিজাল্ট এতিয়া আপোনালোকে এছামিজ মিডিয়ামৰ অসমীয়া মিডিয়ামৰ চিৰিয়েল নম্বৰ 321 আৰু 323 ৰোল নম্বৰ একে ডিষ্ট্ৰিক্ট একে মানুহৰ নাম একে এজন মানুহে দুটা পোষ্ট ল'ব পাৰে নেকি যদি পাৰে তেনেহ'লে এইটো কোনটো আইনত লিখা আছে এইটো আমাক জনাওক আমি সচেতন ৰাইজ হিচাপে এইটো জানিবলৈ বিচাৰি আছো আৰু তাৰ ওপৰত আৰু এটা কেছ আছে সেইটোও এল পিৰে কেছ হয় ক'ত গ'ল এইটো আপাৰ প্ৰাইমাৰীৰ যেটো ক্ৰমাংক নম্বৰ এছামিজ মিডিয়ামৰ চিৰিয়েল নম্বৰ 15 আৰু চিৰিয়েল নম্বৰ 80 সেইটো এজনৰে নাম মায়াৱতী সিংহা উদালগুৰিৰ হয় তেখেতৰ নাম দুবাৰ ৰিজাল্ট শ্বিটত নাম অন্তৰ্ভুক্ত কৰা হৈছে আৰু তেনেকে বহুত কেণ্ডিডেটবোৰ আছে যাৰ নামটো ইয়াত হ'ব পাৰে তেখেতসকলে এলিজিবল আছিলে কিন্তু তেখেতসকলক বঞ্চিত কৰা হৈছে এইটো যেটো মই ৰোল নম্বৰ 00659ৰ কথাটো কৈ আছো সেইটো ভেৰিফিকেশ্যন লিষ্টত বিদিশা হাজৰিকাৰ নামৰ এজন কেণ্ডিডেটৰ ৰোল নম্বৰ আছিলে আজিৰ দিনত এইটো বড়ো মিডিয়ামৰ যেটো জুলি ব্ৰহ্ম তেখেতৰ নামত এইটো ৰোল নম্বৰটো প্ৰকাশ হৈ আছে তাতে উল্লেখ হৈ আছে এতিয়া কথাটো হ'ল যদি তেনেকে একো খেলিমেলি নাছিলে যদি একো এৰি কিবা প্ৰব্লেম নাছিলে ইমান ডিস্ক্ৰিপেন্সিটো কিয় হৈছে ইমান ভুল ৰিজাল্ট কেনেকে ওলাইছে এইটো এটা ডাঙৰ ৰহস্য ডাঙৰ প্ৰশ্ন আৰু তাতকেও ডাঙৰ প্ৰশ্ন ডাঙৰ ৰহস্যটো হ'ল যোৱাকালি 3টা বজাত গধূলি 3টা বজাত ৰিজাল্টটো দিয়া হৈছে আজিৰ দিনটোত ৰাতিপুৱা 8:30 বজাৰ পৰা তেখেতসকলে এপইণ্টমেণ্ট শ্বীটটো কালেকশ্যন কৰিবলৈ দিছে ইয়াত বড়োফা কালচাৰেল কমপ্লেক্সত কথাটো কি আজি যদি কোনোবা ওদালগুৰিত চাকৰিটো পাইছে ওদালগুৰিৰ পৰা ৰাতিপুৱা ইয়াত দৌৰি আহিব লগাটো কিমান সহজ এইটো এটা ডাঙৰ প্ৰশ্ন আৰু কথাটো হ'ল কি যদি একো খেলিমেলি নাছিলে কিহৰ ভয়ত ইমান পটককে এদিন পিছতে ৰিক্ৰুটমেণ্ট এপইণ্টমেণ্ট লেটাৰটো ডিষ্ট্ৰিবিউট কৰিব লগা বিতৰণ কৰিব লগা হ'ল কিয় সময় দিয়া নহ'ল যে এই যেটো ৰিজাল্ট শ্বিটত যেবোৰ ভুল আছে সেইটো কাৰেকশ্যন কৰাৰ কাৰণে কিয় সময় নিদিলে কিয় সময় নল'লে আৰু আজিৰ দিনত যেটো ৰিজাল্টটো বুৱা বুলি আমি ক'ব পাৰো কিয়নো ইয়াত বহুত গাফালি দিয়া আছে ইয়াৰ যেটো বিচাৰ সেইটো কোনে কৰিব আমি কি কৰিম এতিয়া আমি ইয়াত এতিয়া ডাইৰেক্টৰ এডুকেশ্যন জগদীশ প্ৰসাদ ব্ৰহ্ম তেখেতকো বহুত কেণ্ডিডেট বিলাকে নিজৰ তথ্যটো লৈ পেলাই যোৱাকালিৰ পৰাই তেখেতৰ পিছে দৌৰি আছিলে কিন্তু তেখেতে কোনো পজিটিভ ৰেছপন্স নিদিলে ইয়াৰ ভুলটো কোনে হ'ব যদি কোনোবা এলিজিবল হয় তাৰ যেটো প্ৰাপ্য আছিলে প্ৰাপ্যটো বঞ্চিত কৰাটো ইয়াৰ দায়ীটো কোনে হ'ব এই কথাটো আমাক বিচাৰটো লাগে আমি ইয়াত প্ৰতিবাদ কৰিব কাৰণে আমি হাজু হৈছিলো কিন্তু দুৰ্ভাগ্যজনক কথা এইটো স্পষ্টভাৱে এইটো দেখা দেখি সকলোৱে জানা বুজা কথা যদি কোনোবা আজিৰ দিনত ওদালগুৰি বাক্সা চিৰাং পৰ্বতজোৰা গোসাইগাঁৱৰ পৰা যদি কোনোবা বঞ্চিত হৈ আছে তেখেতসকলে আজিৰ দিনত মানে দুঃখ প্ৰকাশ কৰি আছে বিভিন্ন মাধ্যমেৰে কিন্তু তেখেতসকলে ইমান দূৰৰ পৰা আজি এই কোকৰাঝাৰত আহি পেলাই প্ৰতিবাদ কৰাটো কেনেকে সম্ভৱ হ'ব এইটো তেখেতসকলে প্ৰশাসনে এইটো ভালকে জানা আছিলে তাৰ কাৰণে তেখেতসকলে সময়টো তেনেকে নিৰ্ধাৰিত কৰি দিয়া হৈছে তাৰ কাৰণে মই সকলোকে অনুৰোধ কৰো যোনবোৰে মানে বঞ্চিত হৈ আছে তেখেতসকলে একভাৱে একত্ৰিত হৈ এটা সময় বান্ধি পেলাই কমিউনিকেশ্যন কৰি পেলাই এই যেটো আইন উল্লংঘা হৈ আছে এইটো যেটো
আমাৰ লগত নিৰ্যাতনটো চলি আছে, যিটো কৰাপশ্যন চলি আছে, ইয়াৰ এগেইনষ্টত মাত মাতিব লাগে। মই এইটো সকলোকে অনুৰোধ কৰোঁ। ধন্যবাদ।